মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ থাৰ্ড সেমিষ্টাৰ যিখন কম্পালসৰি পেপাৰ ডিজিটেল ফ্লুৱেন্সি ডিজিটেল হাউলীকৰণৰ ওপৰত মই অলৰেডি কেইবাটাও ভিডিঅ' দিছোঁ তোমালোকে চাই চাগে হ'লেও পুনৰ মই এতিয়া তোমালোকক ইউনিট 2ৰ কেইটামান কুৱেশ্যন ওয়াইজ বুজাই যাবলৈ চেষ্টা কৰিছোঁ যিখিনি বস্তু তোমালোকে সকলোৱে কম বেছি পৰিমাণে জানাই হ'লেও কুৱেশ্যনবোৰ কেনেকুৱা টাইপত আহিব মই সেই তেনেকুৱা ধৰণে কুৱেশ্যন আৰু এনসাৰ দুইটা একেলগে দি পিনি তোমালোকক বুজাই যাবলৈ চেষ্টা কৰিছোঁ তোমালোকে চাবাচোন যেহেতু এখন 40 মাৰ্কছৰ পেপাৰ বৰ বেছি দীঘলীয়া কুৱেশ্যন এনসাৰ নাহে গতিকে তোমালোকৰ 2 নম্বৰ 3 নম্বৰ বা খুব বেছি 4 নম্বৰ মানৰ কুৱেশ্যন এনসাৰ আহিব আৰু তোমালোকে তেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিবা এতিয়া চোৱা যেটো ইউনিট 2ৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব হোৱাট ইজ দা মিনিং অফ কম্পিউটাৰ মানে কি এটা কম্পিউটাৰ মানে কি বুলি ক'লে ডেফিনেশ্যন যদি দিবলৈ হয় 2 নম্বৰ মাৰ্কছত তেতিয়া তোমালোকে সিম্পলি এনেকৈ দিব পাৰা ডেফিনেশ্যনটো বহুত জেগাত বহুত ধৰণে দিয়া আছে একদম বুজিব পৰা সিম্পলি আমি এনেকৈ ধৰণে ক'ব পাৰোঁ যে কম্পিউটাৰ হৈছে এক ইলেক্ট্ৰনিক ডিভাইচ যি ডাটা প্ৰাপ্ত সংৰক্ষণ প্ৰক্ৰিয়া আৰু আউটপুট কৰিব পাৰে ই হৈছে এক যন্ত্ৰ যি সৰল গণনাৰ পৰা জটিল অনুকৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তালৈকে বিভিন্ন কাম আৰু কাৰ্য সম্পাদন কৰিব পাৰে A computer is an electronic device that can receive, store, process and output data. It is a machine that can perform a variety of tasks and operations ranging from simple calculation to complex, simultaneous and artificial intelligence. গতিকে সিম্পলি আমি এনেকুৱা ধৰণৰ বাক্যকেইটা লিখিব পাৰোঁ তোমালোকে চাই ল'বা তাৰ পাছত আমি যেতিয়া গোটেই বস্তুটো কনসেপ্টটো বুজি লৈ কথাখিনি পঢ়ি যাওঁ তেতিয়া তোমালোকৰ ক্লিয়াৰ কাট হ'ব সেইকাৰণে মই তেনেকুৱা ধৰণে কুৱেশ্যনখিনি বনাইছোঁ এতিয়া যদি আহে হোৱাট আৰ দ্য মেইন কম্পোনেণ্টছ অফ কম্পিউটাৰ আমি মেইন কম্পোনেণ্টছ অফ কম্পিউটাৰ বুলি ক'লে আমি মেইনলি 5টা ভাগত ভাগ কৰিব পাৰোঁ আৰু সেই ভাগকেইটা হৈছে ইনপুট ইউনিট আউটপুট ইউনিট মেমৰি ইউনিট নিয়ন্ত্ৰণ ইউনিট আৰু গাণিতিক আৰু যুক্তিসংগত ইউনিট এতিয়া ইয়াত কোৱা হৈছে যে কম্পিউটাৰ 5 ইউনিট ইনপুট ইউনিট যিকেইটা ক'লো ইংলিছতো মই লিখি দিছোঁ তোমালোকে লৈ ল'বা গতিকে সেই গোটেই ভাগকেইটাক লৈ পিনি আমাৰ কম্পিউটাৰটো গঠন কৰা হৈছে কম্পিউটাৰটো ইউনিট ওয়াইজ বা উপাদানটো কম্পোনেণ্টটো 5টা ভাগত ভাগ কৰা হৈছে এতিয়া আমি যদি কম্পোনেণ্ট হিচাপে চাবলৈ যাওঁ হোৱাট ইজ ইনপুট ডিভাইচ বা ইনপুট ইউনিট or give some examples এটা ইনপুট ডিভাইস বুলি ক'লে বা ইনপুট ইউনিট বুলি ক'লে আমি কি বুলি ক'ব পাৰোঁ এটা কম্পিউটাৰে কেৱল তেতিয়াহে সঁহাৰি দিব যেতিয়া ডিভাইসটোক এটা আদেশ দিয়া হয় তাকে ইনপুট একক বোলা হয় যেনে মাউস জয়ষ্টিক ক্লায়েন্ট পেন ট্ৰেক বল স্কেনাৰ আদি হৈছে ইনপুট ডিভাইস a computer will only respond when a command is given to the device. These commands can be given using input unit or the input device. For example, keyboard, mouse, joystick, etc. এতিয়া আমি ইনপুট ডিভাইসত কোনকেইটা এক্সাম্পল পৰিব আৰু আউটপুটত কোনকেইটা পৰিব সেই কথাখিনি তোমালোকে যদি কনফাৰ্মকৈ বুজি লোৱা তেতিয়া গোটেই বস্তুখিনি তোমালোকৰ আয়ত্ত কৰিবলৈ সহজ হৈ যাব What is a output device and give some examples গতিকে এনেকুৱা ধৰণে তোমালোকৰ সৰু কুৱেশ্যন আহিব পাৰে 2 নম্বৰ মানৰ বা 3 নম্বৰ মানৰ মই মাৰ্কসটো দি দিয়া নাই গতিকে এইবোৰত খুব বেছি 2 নম্বৰ 3 নম্বৰ আহিব পাৰে যেতিয়া আমি কম্পিউটাৰক এটা কাম কৰিবলৈ আদেশ দিওঁ তেতিয়া ই কৰা কাৰ্যৰ পৰা ঘূৰি আহে আৰু আমাক এটা ফলাফল দিয়ে আৰু এই ফলাফলক আউটপুট বোলা হয় আৰু আউটপুট হিচাপে আমি কি ব্যৱহাৰ কৰোঁ আউটপুট ডিভাইস হ'বলৈ হ'লে মনিটৰ প্ৰিন্টাৰ প্লটাৰ প্ৰজেক্টৰ আদি When we command a computer to perform a task, it reverts for the action performed and gives us a result. This result called output. For example, monitor, printer, projector, etc. গতিকে আমি ইনপুট ডিভাইস আউটপুট ডিভাইসৰ কথাটো কনফাৰ্মকৈ বুজি পালোঁ বা তাৰ পাছত আহিলে আমাৰ CPU এটা পাছৰ যিকেইটা ইউনিটৰ কথা আমাক কোৱা হৈছে এই গোটেই ইউনিট কিটা কি হৈছে CPU অৰ্থাৎ সেন্ট্ৰেল প্ৰসেস ইউনিটৰ লগত জড়িত হৈ আছে গতিকে মই সেন্ট্ৰেল প্ৰসেস ইউনিটটো লৈ আহিছোঁ প্ৰশ্নটো যেতিয়া তোমালোকৰ বস্তুবোৰ ক্লিয়াৰকৈ বুজি পাবা কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ একক হৈছে যিকোনো কম্পিউটাৰৰ ডিভাইসৰ মূল ইয়াত কম্পিউটাৰ তিনিটা প্ৰধান উপাদান থাকে যিবোৰ হ'ল স্মৃতি একক নিয়ন্ত্ৰণ একক গাণিতিক আৰু যুক্তিসংগত একক স্মৃতি একক নিয়ন্ত্ৰণ একক গাণিতিক একক আৰু যুক্তিসংগত একক এই তিনিওটা একক CPU উপাদান আৰু একেলগে তথ্যৰ দক্ষতা
দক্ষ কাম আৰু প্ৰক্ৰিয়াকৰণত সহায় কৰে আৰু ইয়াক কম্পিউটাৰৰ মগজ বুলিও কোৱা হয় আৰু কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ ইউনিটৰ নিষ্পাদ আৰু অনুমতি অবিহনে কোনো যন্ত্ৰৰ দ্বাৰা কোনো কাৰ্য সম্পাদন কৰিব নোৱাৰি ডিভাইচটো হৈছে এটা ক্লোজ নিট সাৰ্কিটৰ তুলনাত মাইক্ৰ'প্ৰচেছৰৰ যিয়ে তথ্য আহৰণ কৰাত সহায় কৰে আৰু ব্যৱহাৰকাৰীক উপযুক্ত ফলাফল প্ৰদান কৰে আৰু এইদৰে CPU হৈছে কম্পিউটাৰৰ মূল প্ৰচেছিং ইউনিট যেনেকৈ আমাৰ মানুহৰ ব্ৰেইনে গোটেই কাৰ্য পৰিচালনা কৰে ব্ৰেইনে অনুমতি দিয়াৰ ফলতহে আমি যিকোনো কাম কৰোঁ ঠিক তেনেধৰণে কম্পিউটাৰৰ যিটো চেণ্ট্ৰেল প্ৰচেছিং ইউনিটৰ নিয়ন্ত্ৰণতহে কম্পিউটাৰৰ গোটেই কাৰ্য প্ৰণালীটো পৰিচালিত হৈ থাকে গতিকে আমি CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিটক আমি কম্পিউটাৰৰ ব্ৰেইন বুলি কওঁ ঠিক তেনেধৰণে আমি ইংলিছতো এইখিনি কথাকে লিখি দিছোঁ দ্য চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ইজ এ কোৰ of any computer device. It comprises 3 major components of computer: memory unit, control unit, arithmetic and logic unit. এতিয়া আমি যিকেইটা ইউনিট তোমালোকৰ কম্পিউটাৰ ইউনিটত সেপাৰেটলি ভাগ কৰি লৈছিলোঁ মেমৰি ইউনিট মানে নিয়ন্ত্ৰণ ইউনিট আৰু গাণিতিক আৰু যুক্তিসংগত ইউনিট এই গোটেই তিনিওটা ইউনিট কি হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিটৰ লগত জড়িত হৈ আছে গতিকে কথাখিনি মই ভালকৈ বুজি পাবৰ কাৰণে মই পুনৰ চেণ্ট্ৰেল প্ৰচেছিং ইউনিটটোক ইয়াত লৈ আহিলোঁ আৰু ইয়াৰ পাছত আমি পাৰ্টকৈ মেমৰি ইউনিট নিয়ন্ত্ৰণ ইউনিট গাণিতিক আৰু যুক্তিসংগত ইউনিটৰ কথা বুজি পাম আৰু লগতে হাৰ্ডৱেৰ ছফ্টৱেৰৰ কথাও বুজিম মই খুব সৰুকৈ ভিডিঅ'টো আনিছোঁ যাতে বৰ বেছিকৈ বহুতখিনি কথা দি দিলেও তোমালোকৰ খেলিমেলি লাগিব সেইকাৰণে কেইটামান কুৱেশ্যন ৱাইজ তোমালোকক বস্তুখিনি বুজাবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে সহজে বুজি পোৱা আৰু বহুতে কম বেছি পৰিমাণে বুজি পাইছাই আৰু যিহেতু তোমালোকে কিতাপবোৰো লৈছা পঢ়িবলৈ আৰম্ভ কৰিছা যদি কিবা কুৱেশ্যন বুজি পোৱা নাই মোক জনাবা ইয়াৰ পিছত পুনৰ মই কুৱেশ্যন ৱাইজ ইউনিটৰ গোটেইখিনি টপিক কভাৰ কৰাকৈ দি যাবলৈ চেষ্টা কৰিম ধন্যবাদ